আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মুন্তাখাব হাদিজৰ নামাজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, যি ব্যক্তিয়ে প্ৰত্যেক নামাজৰ পিছত সুবহানাল্লাহ 33 বাৰ, আলহামদুলিল্লাহ 33 বাৰ আৰু আল্লাহু আকবাৰ 34 বাৰ পাঠ কৰে, ইয়াত 99 বাৰ হ'ল আৰু এবাৰ পঢ়ি পূৰ্ণ কৰিলে তাৰ গুনাহসমূহ সাগৰৰ ফেনাৰ সমান হ'লেও মাফ হৈ যায়। সুবহানাল্লাহ। হজৰত আবা ইবনে উজাৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, নামাজৰ পিছত পাঠ কৰা এনেকুৱা কিছুমান কলিমা শব্দ বাক্য আছে যাৰ পাঠকাৰী কেতিয়াও বঞ্চিত নহয়। সেই কলিমাবোৰ হ'ল প্ৰত্যেক নামাজৰ পিছত সুবহানাল্লাহ 33 বাৰ, আলহামদুলিল্লাহ 33 বাৰ আৰু আল্লাহু আকবাৰ 34 বাৰ। ফ্ৰেণ্ডছ, আমি সকলে এই তসবিহটো নামাজৰ পিছত পঢ়াৰ কাৰণে চেষ্টা কৰিম, কাৰণ এই সৰু তসবিহটোৰ কাৰণে আল্লাহ তাআলাই আমাৰ কাৰণে কিমান ডাঙৰ তৌফিক ৰাখি থৈছে। আমি সকলে ইনশাআল্লাহ চেষ্টা কৰিম পঢ়াৰ কাৰণে।